তাতে অসমৰ ভিতৰত গৰু সৰবাহ কৰাত কোনো বাধা আইনে নিদিয়ে। তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে গৰু যাব পাৰে, ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈকে যাব পাৰে। আইনে বাধা দিয়ে যে যাতে বাংলাদেশলৈকে যাব নোৱাৰে। সেইকাৰণে আইনখনত লিখা আছে গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু কোকৰাঝাৰ, বৰাক ভেলীত গৰু সোমাব নোৱাৰে। কিন্তু তিনিচুকীয়াৰ পৰা যদি গৰু নগাঁৱলৈকে যায়, নগাঁৱৰ পৰা যদি নলবাৰীলৈকে যায়, সেই সৰবৰাহটো আইনে তাত বাধা নিদিয়ে। বৰঞ্চ পুলিচক আমি ধৰিলেহে কওঁ যে আপোনালোকে গৰুকেইটা কিয় ধৰিছে, কাৰণ আইনত তেনেকুৱা কোনো কথা নাই। আমাৰ গোটেই উদ্দেশ্যটো হ'ল যাতে বাংলাদেশলৈকে এক্সপৰ্ট নহয় গৰুটো। তিনিচুকীয়াৰ পৰা যায় গৈ 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 গোৱালপাৰাত সোমাব নোৱাৰে। কিন্তু আপোনালোকে জানে যে আমাৰ ইয়াৰ মিচিং ৰাইজে বহুতে গৰুৰ ব্যৱসায় কৰে আৰু সেইটো তেওঁলোকৰ জীৱিকা। আৰু গৰুটো আমাক লাগিবই, খেতি পথাৰৰ কাৰণে গৰু লাগিব, গাই পুহিবৰ কাৰণে, গাখীৰৰ কাৰণে গৰু লাগিব। গতিকে গৰুটো মাৰিবৰ কাৰণেহে গৰুটোৰ সৰবৰাহ বন্ধ হ'ব লাগে। কিন্তু যদি গাখীৰৰ কাৰণে, খেতিৰ কাৰণে গোটেই গৰুটোৰ সৰবৰাহ বন্ধ হৈ যায়, তেতিয়াহ'লেতো এগ্ৰিকালচাৰৰ ডাঙৰ এফেক্ট হ'ব। সেইকাৰণে এই বিষয়টোলৈ মানুহৰ মাজত এটা ভুল ধাৰণা আছে। ইভেন বহুত অচিয়েও এনেই গৰুখিনি ধৰি দিয়ে। পিছত মই সুধো যে আপুনি কি কাৰণে ধৰিলে? কাৰণ আইনত লিখা আছে যে 7খন জিলাত গৰু সোমাব নোৱাৰে। বৰাক ভেলীৰ 3খন, ধুবুৰী, গোৱালপাৰা, মানকাছাৰ আৰু খুব সম্ভৱ কোকৰাঝাৰ। তাৰ বাদে বেলেগ জেগাত গৰু আদান প্ৰদানত কোনো আপত্তি নাই। আৰু গৰুৰ মাংস মন্দিৰৰ কাষৰ 5 কিলোমিটাৰ ভিতৰত মাৰিব নোৱাৰে, সেইবিলাক বা হিন্দু বসতি স্থানত গৰু মাৰিব নোৱাৰে, সেইবিলাক বাধা আছে। কিন্তু গৰুৰ আদান প্ৰদানত কোনো বাধা নাই। হয় ডুমডুমা টাউনৰ মাজমজিয়াত গৈ থকা এখন গৰু গাড়ী ইতিমধ্যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনে জব্দ কৰা হৈছে। আচলতে সেইদিনা কেবিনেট পাতি যি সময়ত মুখ্যমন্ত্ৰীয়ে এটা মুকলিকে গৰু ব্যৱসায়ীসকলক আহ্বান জনাই দিছে যে গৰু ধৰণৰ কোনো ধৰণৰ তেওঁলোকৰ বাধা নাই। আচলতে সেই ঘোষণাৰ পিছতে কিন্তু গৰু সৰবৰাহকাৰীসকল, গৰু চুৰি যি এটা গৰু চিণ্ডিকেটৰ লগত জড়িত যি এটা হত্যা, সেইটো কিন্তু আৰম্ভ হৈ গ'ল। এই পুনৰ তেওঁলোকে কাম কাজ আৰম্ভ কৰিলে, আৰম্ভ কৰাৰ লগতে তেওঁলোকে ৰাতি নহয় দিনৰ পোহৰত তেওঁলোকে এই গৰুসমূহ সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে। আচলতে এইখনেই বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰৰ কথা। আচলতে মুখ্যমন্ত্ৰীয়ে এই 24ৰ নিৰ্বাচনত এই গৰু বেপাৰীসকলৰ পৰা এটা মোটা ধৰণৰ অংক আশা কৰি তেওঁ এনেকুৱা ধৰণৰ ঘোষণা কৰি থৈ গ'ল নেকি? আৰু ঘোষণা কৰাৰ লগে লগে কিন্তু আমি দেখিবলৈ পাইছোঁ এই আমাৰ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ বাগিচাসমূহত গৰু চুৰ হোৱা আৰম্ভ হৈছে। আৰু এই গৰুসমূহ চুৰাক কৰি কিন্তু বিভিন্ন অঞ্চলৰ নামনিলৈ বিভিন্ন অঞ্চললৈ গৰুবোৰ সৰবৰাহ কৰা হৈছে। আমি স্পষ্ট কথা কৈছোঁ, এই গৰু সৰবৰাহ কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আৰু স্পষ্টকৈ তেওঁলোকে বন্ধ কৰিব লাগিব, নহ'লে নিজাববীয়াকৈ আমি অভিযান চলাই কিন্তু এই গৰু সৰবৰাহ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম।